Hello everyone, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো মই প্ৰমোদ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ ভাৰত ইতিহাস অৰ্থাৎ হিষ্টৰী সাবজেক্টৰ BA ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰী কোৰ কোৰ্সৰ কোৱেশ্চনছ এনসাৰ সমূহ কৰিম। চেপ্টাৰ নাম্বাৰ 2 দ্বিতীয় নাগৰিকৰণৰ মহাজন পদৰ পৰা গ্ৰীকসকলৰ অভিযান আৰু ফলাফললৈ। এতিয়া আমি কোৱেশ্চনছ এনসাৰ সমূহলৈ আগবাঢ়ো। কোৱেশ্চন নাম্বাৰ 1 প্ৰাচীন কালৰ ৰাজনৈতিক সংগঠন সমূহক কি বোলা হৈছিল? উত্তৰ প্ৰাচীন কালৰ ৰাজনৈতিক সংগঠন সমূহক গণসংঘ বা ৰাজ্য বোলায়। নেক্সট কোৱেশ্চন নাম্বাৰ 2 বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কোন? উত্তৰ গৌতম বুদ্ধ। নেক্সট কোৱেশ্চন নাম্বাৰ 3 হীনযানসকলৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ হীনযানপন্থীসকলে বৌদ্ধ ধৰ্মৰ পুৰণি ৰীতি নীতিকে অনুসৰণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 4 প্ৰথম বৌদ্ধ মহামেল ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ প্ৰথম বৌদ্ধ মহামেল ৰাজকোটত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 5 মহাবীৰৰ আচল নাম কি আছিল? উত্তৰ মহাবীৰৰ প্ৰকৃত নাম বৰ্ধমান আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 6 জৈন ধৰ্মৰ চতুৰ্থতম নীতি বুলিলে কি বুজা? উত্তৰ চতুৰ্থতম মানে হ'ল 4টা নীতি। সেইকেইটা হ'ল সত্য কথা কোৱা, চুৰি নকৰা, অহিংসা আৰু মায়াৰ পৰা মুক্ত হোৱা। নেক্সট কুৱেশ্যন নাম্বাৰ 7 প্ৰাচীন ভাৰতৰ কেইটামান ৰাজবংশৰ নাম লিখা। উত্তৰ প্ৰাচীন ভাৰতৰ কেইটামান ৰাজবংশ হ'ল চাক্য, বনিয়া, মল্ল, বৃজি, বিজয়নী, নন্দন বংশ আদি। নেক্সট কুৱেশ্যন নাম্বাৰ 8 প্ৰাচীন কালৰ ৰাজ্যবোৰৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ ৰাজ্য শাসন ঈশ্বৰৰ ইচ্ছা বুলি গণ্য কৰা হৈছিল। নেক্সট শাসন আৰু শতিকাৰ মাজত গভীৰ পাৰ্থক্য আছিল। নেক্সট অব্যাহত ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ কৃতিত্ব আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 9 ধৰ্ম বুলিলে কি বুজা? উত্তৰ কলিঙ্গ যুদ্ধৰ পিছত অশোকৰ জীৱনৰ অমূল্য পৰিৱৰ্তন ঘটিছিল। কাৰণ তেতিয়াৰে পৰা যুদ্ধ জয়ৰ পৰিৱৰ্তে ধৰ্ম বিজয় নীতি ঘোষণা কৰিছিল। ধৰ্ম হ'ল সংস্কৃত ভাষাৰ ধৰ্ম শব্দৰ প্ৰকৃত ভাষাৰ ৰূপ, যাৰ অৰ্থ হ'ল বিশ্বজনীন নীতি বা ধৰ্মনিষ্ঠা। এই শব্দৰ অৰ্থক অশোকে এক বহল ৰূপ প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 10 অৰ্থশাস্ত্ৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী কৌটিল্যৰ অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন সংস্কৃতত লিখিছিল। মৌৰ্য শাসন সংক্ৰান্ত বিষয় আদি সম্পৰ্কে কৌটিল্যৰ এই অৰ্থ শাস্ত্ৰ নামৰ গ্ৰন্থখনৰ পৰা বহুত তথ্য পোৱা যায়। অৱশ্যে এই গ্ৰন্থখন কৌটিল্য বা চাণক্যই ৰচনা কৰা অৰ্থশাস্ত্ৰ হয় নে নহয় তাত দুয়োজন ইতিহাসবিদে সন্দেহ প্ৰদান কৰিছে। তথাপিও এই অৰ্থশাস্ত্ৰৰ যি ৰাষ্ট্ৰীয় নীতি আৰু শাসন ব্যৱস্থা বৰ্ণনা দিয়া হৈছে সিয়ে যে মৌৰ্য শাসনৰ ব্যৱস্থা তাত কোনো মতানৈক্য নাই। সেইকাৰণে মৌৰ্য যুগৰ শাসন সম্বন্ধে জ্ঞান লাভ কৰিবলৈ হ'লে কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ জ্ঞান অপৰিহাৰ্য। অৰ্থশাস্ত্ৰৰ মতে মৌৰ্য শাসন ব্যৱস্থাত ৰাজ্যই ৰাষ্ট্ৰৰ সময় কৰ্তা আছিল। শাসন সংক্ৰান্ত বিষয়ত ৰাজ্যই কাকো বিশ্বাস নকৰিছিল আৰু নিজে সকলো বিষয়ৰ বিষয়ে জগতত থকাৰ কাৰণে গুপ্তচৰ নিয়োগ কৰিছিল। অৱশ্যে ৰজাৰ স্বেচ্ছাচাৰী নাছিল। দেশৰ শাসন ব্যৱস্থাৰ কাৰণে মন্ত্ৰী পৰিষদ গঠন কৰিছিল। প্ৰত্যেকটো বিভাগৰে কাম শৃংখলাবদ্ধভাৱে পৰিচালনা হয় তাৰ কাৰণে কৌটিল্যই নানা প্ৰকাৰৰ অধ্যয়ন নামকৰণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 12 ভাৰতত জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মই বিকাশ লাভ কৰাত সহায় হোৱা বিভিন্ন কাৰণসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক হ'ল মহাবীৰ, আনহাতে গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। এই দুয়োটা ধৰ্মই খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ ভাৰতৰ বিভিন্ন ঠাইত প্ৰভাৱ বিস্তাৰ কৰিছিল। এই দুয়োটা ধৰ্মই ভাৰতবৰ্ষত প্ৰভাৱ বিস্তাৰ কৰা কিছু কাৰণ বা কাৰণসমূহ হ'ল লক্ষ্য কৰা যায়। তলত উল্লেখ কৰা ধৰণেৰে ইয়াৰ কাৰণসমূহ আলোচনা কৰিব পাৰি। ক বৰ্ণ প্ৰথা, অৰ্থনৈতিক কাৰণ, নগৰৰ বিস্তাৰ আৰু সামাজিক বৈষম্য।